ফটোখন দেখি আপোনালোক সকলোৱে হয়তো চিনি পাইছেই। এই গছবিধৰ নাম হৈছে তুলসীৰ গছ। তুলসী গছৰ বহুত উপকাৰিতা গুণ আছে। তুলসীৰ পাতৰ ৰসৰো বহুত উপকাৰিতা গুণ আছে আৰু তুলসীৰ যিটো গুটিটোৰো বহুত গুণ আছে। যদি হঠাৎ আপোনালোকৰ কাৰোবাৰ চৰ্দি বা কাহ হৈছে তেন্তে তুলসী পাতৰ ৰস সেৱন কৰি তাৰ পৰা পৰিত্ৰাণ পাব পাৰে। তুলসী যিহেতু এণ্টিঅক্সিডেণ্টৰ কাম কৰে আৰু তুলসীৰ গুটিয়ে সকলোৰে হয়তো আপোনালোকে সকলোৱে নাজানিব পাৰে। আপোনালোকে চাৰ্চ কৰি চাব পাৰে গুগলত। তুলসীৰ গুটিটো বহুত উপকাৰী হয় আমাৰ শৰীৰৰ কাৰণে। আজিকালি হয়তো সময়ৰ অভাৱ বা ব্যায়ামৰ অভাৱৰ কাৰণে ব্যায়াম নকৰাৰ কাৰণে কিছু লোকৰ হয়তো মেদবহুলতাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে বহুতখিনি চেষ্টা কৰিও পৰিত্ৰাণ পাব পৰা নাই। সেয়ে হয়তো আপোনালোকে ঘৰতে থকা তুলসীৰ গুটিৰ ৰস সিজাই লৈ ৰাতি ভাত খোৱাৰ আগত নহ'লে দিনত ভাত খোৱাৰ আগত আপোনালোকে খালে তাৰ পৰা অলপ হ'লেও পৰিত্ৰাণ পাব। আপোনালোকে গুগলত চাৰ্চ কৰি চাব পাৰে তুলসীৰ উপকাৰিতাৰ বিষয়ে। তুলসী বহুতেই উপকাৰী আমাৰ শৰীৰৰ কাৰণে। ই বেক্টেৰিয়া নাশ কৰে। কেঞ্চাৰ ৰোগৰ বাবেও তুলসী বহুতেই উপকাৰী। এই মহৌষধি গুণ সম্পন্ন এই গছজোপা হয়তো আপোনালোক সকলোৰে ঘৰে ঘৰে আছেই। তুলসীক বহুত লোকে পূজাও কৰে। তুলসীৰ পাত যদি আমি সদায় খালী পেটত খাওঁ তেন্তে তাৰ পৰা ভাল ফল পোৱা যায়। চাহৰ লগত বা ভাতৰ লগতো আপোনালোকে তুলসীৰ পাত খাব পাৰে। কিছুমান মানুহৰ মুখৰ পৰাও বহুতো দুৰ্গন্ধ ওলাই থাকে। তেওঁলোকেও যদি দিনে তুলসী পাত এটা বা দুটাকৈ খায় তেন্তে তেওঁলোকৰ মুখৰ দুৰ্গন্ধ নাইকিয়া হৈ যায়গে। তুলসী গছৰ বহুতো আৰু গুণ আছে। আপোনালোকক আজি মই একেটাই ক'লোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে কাৰ ঘৰত তুলসী গছ আছে আৰু যিসকলৰ ঘৰত তুলসী গছ নাই তেওঁলোকে তুলসী গছ ৰুই ল'ব। যিহেতু এই গছবিধ বহুতেই উপকাৰী গতিকে ৰুই ল'লে ভাল হয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভাল লাগিল তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে ভিডিঅ'সমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সকলোৱে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।